নাথাকিবা তোমাক যদি তোমাৰ প্ৰেম ঘূৰাই লাগে মোৰ ওচৰত এজন মানুহ আছে যিজনে ঘূৰাই দিব মই ক'লো হ'ব একদম আঁকিলে শপত দেই একদম দেওপানী মন্দিৰৰ শপত একদম সঁচা কথা কৈছোঁ তাৰপিছত ক'লে তেওঁ এজন মানুহৰ ওচৰলৈ লৈ গ'ল তাৰপিছত মানুহজনৰ ওচৰত যেতিয়া গৈ পালোঁ তেতিয়া ক'লে যে তুমি ইমান চিন্তা নকৰা তুমি যদি সঁচা ভাল পোৱা তেখেত ঘূৰি আহিব তুমি এটা কাম কৰিবা এটা শিঙি মাছ মোৰ ওচৰলৈ লৈ আহিবা মই বিদ্যাত বোলো জহনি তাৰপিছত মই বোলো হ'ব লৈ যাম তাৰপিছত শিঙি মাছ মই চাগে নেক্সট সপ্তাহত মানে পিছৰ সপ্তাহত লৈ গৈছোঁ 4টামান 5টামান শিঙি মাছ কিনিছোঁ তাৰে এটা পলিথিনত বান্ধি পানীত লৈ গুচি গ'লোঁ মানুহজনে ক'লে মানুহজনৰ ওচৰত পাতিলোঁ মই বোলো আপুনি যে কৈছিলে শিঙি মাছ লৈ আনিলোঁ তাৰপিছত তেওঁ ভিতৰলৈ শিঙি মাছটো লৈ গ'ল এটা তাবিজ পিন্ধাই আনিলে কৈছে বাইদেউ আপুনি এইটো শিঙি মাছ পানীত মেলি দিব আপুনি যোনখন নদীত পায় সেইখন পানীত মেলি দিব পানীত মেলি দিলোঁ ক'লে আপোনাক শিঙি মাছ পানীত মেলি দিব যিমান মানে তেওঁ উজাই গৈ থাকে সিমানে আপোনাৰ তেখেত কাষলৈ আহি থাকিব মই আৰু হোলা ভাই মোলা মানুহ শিঙি মাছটো পানীত মেলি দিলোঁ মেলি দিওঁতে শিঙি মাছটো মোৰ ওচৰত নোযোৱা হ'ল মানে শেলুৱাই ফচি ধৰিলে মই বোলো ভাবিছোঁ যে তাবিজটোত ধৰি শিঙি মাছ ডাইৰেক্ট ধৰিব নোৱাৰোঁ পানীত মানে শেলুৱাইখিনিত অকণমান তাবিজটো ধৰি আঁতৰাই দিওঁ বুলি ভাবিলোঁ আঁতৰাই দিওঁ আঙুলিত তাবিজ থাকি গ'ল শিঙি মাছ গুচি গ'ল গম পালে সেইটো কাৰণে মই শিঙি মাছ বেয়া পাওঁ পানীয়ে নিব এইফালে আমি এইখিনিতে উদযাপন সমিতি আৰু স্থায়ী সমিতিৰ তৰফৰ পৰা আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বাইদেউক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ তেখেতক এখনি ফুৰণ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডম্বৰু বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমি একে চাইজৰ এতিয়া বাইলুক কুঞ্জনী ধন্যবাদ ধন্যবাদ আৰু এখনি জাপিৰে সম্পূৰ্ণ জনাবৰ বাবে উদযাপন সমিতিৰ মুখ্য সম্পাদক সতীকেইখন ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ ইয়াৰ পিছত বাইদেউ অনুষ্ঠান চলাই যাব ভাল লাগিছে আপোনাৰ নিচিনা মানুহ মোৰ লগত থাকিলে ভাল লাগে হয়নে দুইজন মিলিছো নে এনেকে সন্মুখৰ পৰা নিমিলিব পাৰোঁ চাইডকে চাওঁ চাইড হৈ দিয়ক কোন হ'ব মই মোৰ 2 ইঞ্চি বাঢ়িছে তেখেতৰ চাব লাগিব 3 ইঞ্চি ধেমালি কৰিছোঁ দেই বেয়া পালি নি খং নকৰিব হয়নে নহ'ব বিয়া পাতিছে বোলে যাওক ঐ ইয়াত কৈবি তো লাগে ঐ জানমণি ঐ জীৱনত বিয়াখন এই চকুৰ পানী পৰি জান জুৰিব কাল সতৰু আজি এইটো গান নিমিলে আপোনালোকৰ মুখকেইখন চাই লাগিছে ঐ বিয়া পাতিলে নহ'ব এই মৰম দিলে নহ'ব হয়নে এই চাইডৰ ডাঙৰসকলে বা বয়োজ্যেষ্ঠসকলে গ'লে উহু লাগিব এই কণমানি কেইটা কিহৰ উহু লাগিব হে কিহৰ উহু লাগিব বাইদেউ হ'ব আপুনি মৰম দিলে নহ'ব বুলি ক'লে গতিকে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ আমাৰ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া ৰাকেশ্বৰ ডাঙৰীয়াই মিচিং এখনি মাপালেৰে আপোনাক মৰম যাচিব বিচাৰিছোঁ তাৰপিছত আপুনি ৰাইজক কি মৰম যাচে নাচিব ধন্যবাদ ধন্যবাদ ধন্যবাদ
মই মোৰ লগত দুজনী সখী লৈ আনিছোঁ বিদুৰ ভাই মাতোনে আমি সকলোৱে একেলগে মাতিম হা এই আহা আইতে ৱে আইতে এই নাচা আইতে ৱে আইতে এই ৰাইজলৈ জনোৱা নমস্কাৰ সকলোকে এতিয়া ডেকা সময় মান বেছিকে ওলাইছে ন পাতলি দুপি চাৰিলেতো কি খবৰ সকলোৰে বঢ়িয়া সকলোৰে দেখি ভাল লাগি গৈছে আপোনালোকে কিমান ধুনীয়াকে ফূৰ্তি কৰিছে সকলোৱে আয়ো ধন্যবাদ ধন্যবাদ আয়ো দেখা জীৱনত প্ৰথমবাৰ কৈছে যে কোনোবাই ধন্যবাদ এই বাইদেউ এটা বিহু নাম গাব লাগে হয়নে এইজনে চকু নধৰাই হ'ল দেখোন গোৱা বিহু এটা গোৱা এই ৰৈ ৰৈ ৰতি মইনা মোক লপাই পেৰি ধৰিব নোৱাৰে হয়নে মঞ্চু তোক যে নহয় এই কমিটিৰ ল'ৰা এটাই বিয়া মাতিম বুলি কৈছে দৰা এটা ওলাইছে কি মাতা দৰা মাতা পিছলে কথা পাতি আছিলে বোলে বাইদেউৰ বিয়া তয়ে পাতিব পাৰো কোনজনে কৈ আছিলে আহকচোন এবাৰ কি কৈছা কইনা ৰেডি হলে উৰি দিয়া গৈ যায় উৰি দিয়া উৰি উৰি কোনজন আপনি এজন নহয় বেলেগ এজন ক'ৰপৰা গ'ল বেলেগ এজন কিন্তু এজনে মন মেলিছে দেখিছে ও দেহি পলালে মই কৈছো নহয় এইজনী এই পাতক কিহে নিব কোনে দিব নিমিলে মোৰ লগত এই পাতক কিহে নিব মিলে হয়নে কোনো নিদিয়ে নিব হয়নে ইমান ধুনীয়া দিবনে আৰু এটা কথা দেই এটা কথা কওঁ আপোনালোকৰ মাজতে আজি মই পাতলি ছোৱালী পাই বৰ কথা কবই লৈ আহিছে এইজনী আমাৰ হেৰি কি বুলি কয় আমাৰ হ'ব আপোনালোকৰ মাজতে আজি এনেকে ধেমালি কৰি আছো এনেকে কথা পাতি আছো তাৰ আৰু এজন মানুহ হয়তো ইয়াতে চিনি পায় অংকুৰ ঠেঙাল ইয়াৰ পিছতে তেওঁলোকৰ অনুষ্ঠান আছে বাৰু এইজনে হ'ল অংকুৰ আমি একেলগে আগতে নাচিছিলো এতিয়াও অংকুৰে বহুত আমাতকৈ বহুত বেছি ওপৰত ধুনীয়া নাচে তাই কিবা দুআষাৰমান কওঁ পাৰিলে মোলৈ দৰা এটা চা মোৰ দুটা দিছো দুটা দিলে ভয়ে লাগে বাকী এটা থৈ দিছো দেই থৈ যাওঁ বাকী যে কি নহওক আমাৰ সকলোৱে মোক চিনি পায় যিমানখিনি মানে বহুত প্ৰগ্ৰেম কৰিছোঁ ইয়াত আহি আছোঁ আমাৰ মহেন্দ্ৰ শইকীয়া আমি একেলগে কাম কৰিছিলোঁ আমাৰ চুমকি এতিয়া সকলোৱে বিউটি পেনেল বুলি আগতে জানিছোঁ